আজি এটা পবিত্ৰ দিন আমি ইয়াক নিৰ্জলা একাদশী বুলি কওঁ। এই নিৰ্জলা একাদশীৰ পবিত্ৰ দিনটোত নলবাৰী জিলা, বাস্কা জিলা আৰু তামুলপুৰ জিলাৰ ME LP স্কুলৰ বাবে মধ্যাহ্ন আহাৰ যিটো ভোজন যোজনা আছে, মিড ডে মিল আছে, তাত আমি এটা নতুনত্ব অনাৰ প্ৰয়াস কৰিছোঁ। গন্ধুৰাত এটা কেন্দ্ৰীয় কিটচেন হ'ব। 25 কোটি টকাৰে আমি এটা কিটচেন নিৰ্মাণ কৰিম। 25,000 50,000 ল'ৰা ছোৱালীৰ কাৰণে ইয়াত একেলগে খোৱা বস্তু বনিব আৰু ৰাতিপুৱাই গাড়ী দি আমি গৈ স্কুলবিলাকত এই খোৱা পঠাই দিম। কামৰূপ জিলা, কামৰূপ মহানগৰ জিলা, যোৰহাট জিলাত এই ব্যৱস্থা চলি আছিলে। আজিৰে পৰা নলবাৰী জিলা আৰু আংশিকভাৱে বাস্কা আৰু তামুলপুৰ জিলা সংযোজিত হ'ল। এই আঁচনিখন খুব পবিত্ৰ আঁচনি, শিশুক ভোজন যোগান ধৰাৰ আঁচনি। এই আঁচনিখন ৰূপায়ণ হোৱাৰ ফলত বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলেও এতিয়াৰ পৰা চাউল দালি তেওঁলোকে হিচাপ কৰি থাকিব নালাগে। তেওঁলোকে নিজৰ শক্তি সামৰ্থ্য পঢ়া শুনাৰ কামতে তেওঁলোকে নিয়োজিত কৰিব পাৰিব আৰু ইয়াৰ ফলত বিদ্যালয়ৰ বিদ্যায়তনিক পৰিৱেশো উন্নত হ'ব। এবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ যাব, অলপ আগতেই হ'ব। বৰ্তমান 25,000 ল'ৰা ছোৱালীক তেওঁলোকে টাৰ্গেটত লৈছে, কিন্তু যি ধৰণে আমি কিটচেনটো বনাইছো, প্ৰয়োজন হলে 1 লাখলৈকেও ল'ৰা ছোৱালীৰ খোৱা বস্তু আমি বনাব পাৰিম। নলবাৰী জিলা চৰ অঞ্চলটোত যাব পৰা কাটিব আৰু আমাক ইয়াত ৰাইজৰো কিছু মানুহক লোৱা হ'ব, যোনে ইয়াতে পাচলি আদি ধুব। কিন্তু আমি সুন্দৰ কৰি এই গোটেই খোৱা বস্তুখিনি আটাইতকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু কতো এখুটো কোনো বাহিৰা ধূলি মাকতি নপৰাকৈ আমি সুন্দৰভাৱে ইয়াতে ৰাতিপুৱাৰ মধ্যাহ্ন আহাৰ যোজনাখিনি বা ভোজনখিনি আমি বনাম। চৰকাৰে মধ্যাহ্ন আহাৰ ভোজনৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীক ओम प्रकाश हम लोग कितना देते हो? LP ME के लिए আমি চৰকাৰে এজন ছাত্ৰ ছাত্ৰীৰ কাৰণে LPত 6 টকা, MEত আমি 10 টকা দিওঁ। কিন্তু এখেতসকলে যিটো খোৱা বস্তু বনাব তাত 6 টকা আৰু 10 টকাত নহয়গৈ। যিখিনি অতিৰিক্ত লাগিব সেইখিনি হৰে কৃষ্ণ ফাউণ্ডেশ্যন আৰু অক্ষয় পাত্ৰই তেওঁলোকে নিজাকৈ সংগ্ৰহ কৰিব। চৰকাৰৰ টকা আৰু আমাৰ টকা দুইটাই লগ লাগি আমি ৰাতিপুৱা ইয়াতে স্কুল আৰম্ভ হোৱাৰ আগে আগে গোটেই নলবাৰী জিলাত যিমান ল'ৰা ছোৱালী আছে অলপ অলপ বাস্কা আৰু তামুলপুৰো ইয়াত যোগ হ'ব। टोटल ये किचन का कैपेसिटी कितना है, कितना स्टूडेंट के लिए? 25,000। 25,000 ল'ৰা ছোৱালীৰ খোৱা বস্তু মধ্যাহ্ন আহাৰ আমি ইয়াতে বনাই ল'ম আৰু ইয়াৰ পৰা গাড়ী দিয়ে, যিফালে যি গাড়ীৰ ডাইৰেকশ্যন আছে সেই গাড়ী দি ৰাতিপুৱাই খোৱাটো লৈ যাব আৰু একজেক্ট টাইমত স্কুলখনত গৈ খোৱাটো গৈ পাব। এতিয়া কোনোবাই ক'ব আমাৰ কৰ্মী আছে, মধ্যাহ্ন ভোজন বনোৱা আমাৰ ৰান্ধনী আছে, তেওঁলোকৰ চাকৰিটো যাবগৈ নেকি? তেওঁলোকৰ চাকৰি নাযায়। তেওঁলোকে আগতে বনাইছিলে, এতিয়া বিলাব। তেওঁলোকৰ বনোৱা কামটো নোহোৱা হৈ যাব, তেওঁলোকে বিলনী হিচাপে নিজৰ কামটো কৰি থাকিব। অৰ্থাৎ ৰাতিপুৱা ইয়াতে খোৱা বস্তু যাব, আমাৰ মধ্যাহ্ন ভোজন যোজনাৰ ৰান্ধনী বাইদেউসকলে ল'ৰা ছোৱালী কেইটাক বিলাই দিব আৰু সুন্দৰকৈ পুষ্টিকৰ খাদ্য খাব আৰু ল'ৰা ছোৱালীৰ স্কুলত অহাৰ ইচ্ছাটো বহু পৰিমাণে বাঢ়ি যাব। প্ৰধান শিক্ষকসকলে চাউল আনিবৰ কাৰণে, শাক চব্জি বজাৰ কৰিবৰ কাৰণে বহুত সময় খৰচ কৰিব লাগে। শিক্ষাৰ পৰিৱৰ্তে বনোৱাৰ কামত খৰচ কৰিব লাগে। এতিয়া প্ৰধান শিক্ষকসকলেও হিচাপ নিকাচৰ মাজত পৰিব নালাগে, কাৰণ ইয়াৰ পৰাই আমি খোৱাটো পঠাই দিম আৰু তেওঁলোকৰ এটা অতিৰিক্ত দায়িত্বৰ পৰা মুক্তি পাব।
যাৰ ফলত তেওঁলোকে সদায় ল'ৰা ছোৱালীৰ বিদ্যায়তনী কাম কৰাত বেছিকৈ সুবিধা পাব। ইয়াৰ লগতে আপোনালোকে এটা কথা জানিব যে ৰাতিপুৱা ইয়াত কিটচেনটোত 25,000 ল'ৰা ছোৱালীৰ কাৰণে আমি বনাই দিলো। দিনটোতো কিটচেনটো খালী হৈ থাকিব। আমি কেতিয়াবা গুৱাহাটী মেডিকেল কলেজত খোৱা বস্তু পঠাব লাগে। আমি এখেতসকলক কওঁ গুৱাহাটীত যে আপোনালোকে বনাই দিব। যদি চৰকাৰৰ কিবা মিটিং আদি থাকে তাতো আমি তেখেতসকলক কওঁ আপোনালোকে বনাই দিব। অক্ষয় পাত্ৰই তেওঁলোকে নিজাকৈ সংগ্ৰহ কৰিব। চৰকাৰৰ টকা আৰু আম কাটিব আৰু আমাক ইয়াত ৰাইজৰো কিছু মানুহক লোৱা হ'ব যোনে ইয়াতে পাচলি আদি ধুব। কিন্তু আমি সুন্দৰ কৰি এই গোটেই খোৱা বস্তুখিনি আটাইতকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু কতো এখুটো কোনো বাহিৰা ধূলি মাকতি নপৰাকৈ আমি সুন্দৰভাৱে ইয়াতে ৰাতিপুৱাৰ মধ্যাহ্ন আহাৰ যোজনাখিনি বা ভোজনখিনি আমি বনাম। চৰকাৰে মধ্যাহ্ন আহাৰ ভোজনৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীক ओम प्रकाश हम लोग कितना देते हो? एलपी एमई के लिए আমি চৰকাৰে এজন ছাত্ৰ ছাত্ৰীৰ কাৰণে এলপিত 6 টকা, এমিত আমি 10 টকা দিওঁ। কিন্তু এখেতসকলে যিটো খোৱা বস্তু বনাব তাত 6 টকা আৰু 10 টকাত নহয়গৈ। যিখিনি অতিৰিক্ত লাগিব সেইখিনি হৰে কৃষ্ণ ফাউণ্ডেশ্যন আৰু অক্ষয় পাত্ৰই তেওঁলোকে নিজাকৈ সংগ্ৰহ কৰিব। চৰকাৰৰ টকা আৰু আমাৰ টকা দুইটাই লগ লাগি আমি ৰাতিপুৱা ইয়াতে স্কুল আৰম্ভ হোৱাৰ আগে আগে গোটেই নলবাৰী জিলাত যিমান ল'ৰা ছোৱালী আছে অলপ বাস্কা আৰু তামুলপুৰ ইয়াত যোগ হ'ব। टोटल ये किचन का कैपेसिटी कितना है, कितना स्टूडेंट के लिए? 25,000। 25,000 ল'ৰা ছোৱালীৰ খোৱা বস্তু মধ্যাহ্ন আহাৰ আমি ইয়াতে বনাই ল'ম আৰু ইয়াৰ পৰা গাড়ী দিয়ে যিফালে যি গাড়ীৰ ডাইৰেকশ্যন আছে সেই গাড়ী দি ৰাতিপুৱাই খোৱাটো লৈ যাব আৰু একজেক্ট টাইমত স্কুলখনত গৈ খোৱাটো গৈ পাব। এতিয়া কোনোবাই কব আমাৰ কৰ্মী আছে, মধ্যাহ্ন ভোজন বনোৱা আমাৰ ৰান্ধনী আছে, তেওঁলোকৰ চাকৰিটো যাবগৈ নেকি? তেওঁলোকৰ চাকৰি নাযায়। তেওঁলোকে আগতে বনাইছিলে, এতিয়া বিলাব। তেওঁলোকৰ বনোৱা কামটো নোহোৱা হৈ যাব, তেওঁলোকে বিলনী হিচাপে নিজৰ কামটো কৰি থাকিব। অৰ্থাৎ ৰাতিপুৱা ইয়াতে খোৱা বস্তু যাব, আমাৰ মধ্যাহ্ন ভোজন যোজনাৰ ৰান্ধনী বাইদেউসকলে ল'ৰা ছোৱালী কেইটাক বিলাই দিব আৰু সুন্দৰকৈ পুষ্টিকৰ খাদ্য খাব আৰু ল'ৰা ছোৱালীৰ স্কুলত অহাৰ ইচ্ছাটো বহু পৰিমাণে বাঢ়ি যাব। প্ৰধান শিক্ষকসকলে চাউল আনিবৰ কাৰণে